অপমান প্রতিকার অবশ্যই পরম বিষ্ণু সচিদানন্দ বিগ্রহ সমস্ত শাস্তি দিমে দুরন্ত রূপমক কৈশোর প্রয়োজন বলতে মারি চক্রবান কণ্ঠিম ফসীভূত সমগ্র কুণ্ডিল যথার্থতে ভগতর ভগবান তুমি প্রভু রুক্মবীরে অহংকার করি অঙ্গীকার করিছে কদাপি বলিলে নাম তোমার রুক্মিণী দেবী কিন্তু প্রভু মহাভক্ত ভীষ্মক নিপতি একান্তই অনুপর যদি তোমার হে প্রভু নির্জীব পুতল আছে পুত্র হাত আশ্চর্য মহিগৈ কবি নবে কুন্দিল হবার তোমার বিয়াদ ভাবে ভীষ্ম প্রস্তাব বুধাদন ভীষ্মকেও দেশের অনুমতি কিন্তু প্রভু যুবরাজ সূক্ষ্মবীরে তোমার নামত করে অপমান মুখ করো বিদ্যজনক অপবাদ করে বিস্তার তারপরে নখটা খুব কংসের প্রতিফল প্রদানে তোর মধ্যে রুক্মিণী নিধি তোমার আসে দল বদলে বদহে কপাল হে প্রভু তোমার এই রাতের সাধনা একমাত্র অনুগত ভীষ্মক মন্দিরে হরে আনি কুণ্ডেলর রাসনন্দিনী এই দ্বারকা পুরৎপতা উভপরি নয় তাও আমি সাক্ষ্য ভরি যুগল মিলন সেই ক্ষমতা প্রভু রুক্মিণীর মনোবাঞ্ছাময় করেন পূরণ কোন সেই রুক্মবীর আর কোন সেই শিশুপাল চাইলাম ফাল ধরে সবাকু এবার এই জগতত যত আছে এই কৃষ্ণর বিদ্রোহী সকলকে দেখা যোগ্যতে দিম পুরস্কার অক্রোধ অক্রোধ তুরন্ত হজবারতে রুক্মিণী প্রেমক মাতি সহগ নাই কর্মই কুন্দিল কমন বান্ধফুট হব প্রভু কুন্দিল কমন মোরে থাকিল কুপন ভাল প্রভু জয় দ্বারকাপতি শ্রীকৃষ্ণ জয় জয় দ্বারকাপতি শ্রীকৃষ্ণ জয় জয় দ্বারকাপতি শ্রীকৃষ্ণ জয় জয় জয়
আছো নিশ্চয় আহিব সখী নহব চিন্তিত তুমি গকুলৰ ফুললিত মোহন মুৰলীত অচ্ছেদে কুণ্ডিলত বাজিব নিশ্চয় পালাহি স্বয়ম্ভৰ দিন নিশ্চয় ওচৰত সখী এতিয়াও পূৰ্বক নাহিলো মতি ঘিন কৰি অভাগীক নাহে যদি প্ৰিয়জন সেই বনমালী মৃত্যুকেই তেন্তে মই যি মানিছো সখী এই কি সখী এই কি কিয় বাৰু আচম্বিতে নাচি উঠিল বাওঁ চকুবোৰ সখী সখী নাই তেন্তে চিন্তাৰ কাৰণ সখী শুক্লপক্ষে নাচে বাওঁ লংকাজনী আহিৰা নিশ্চয় জানিবা সখী কৃষ্ণক লগত লৈ এতিয়াই গুৰুবাক মন্দিৰত হ'ব উপস্থিত সঁচানে সখী আহোঁতে কৰো প্ৰণিপাত পুনৰ দেৱতাৰ ৰাতুল চৰণ প্ৰাণৰ দেৱতা এই অভাগিনী ৰুক্মিণীক ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা Hi, Rukmini. Hi, Rukmini. পিতা Hi. পিতা Uch, hi. Uch. Snehor is the animal. পিতা কৌশলাই সেই নিৰ্জীৱ মূৰ্তিক প্ৰাণে সঞ্চাৰ কৰিব পাৰিবিনে যদিহে আপোনাৰ আশীৰ্বাদ পাওঁ নিশ্চয় পাৰিম পিতা উঠাই উঠ কোনো চিন্তা নাই আই পিতা তোৰ পিতৃয়ে তোক আশীৰ্বাদ দিছো পিতা প্ৰাণত বল পায় প্ৰাণ ভৰি শ্ৰী হৰিক চিন্তা কৰি তোৰ জয় অনিবাৰ্য আই হয় 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 মহাৰাজ যুৱৰাজ চকুৱে গো কি ভাবিহি পঠাই দিলে সাৱধান পৰাজয় কেতিয়াও হ'ব নোৱাৰে মন্ত্ৰীবৰ্গ মহাৰাজ যুৱৰাজৰ হাতত ৰাজ্যখনৰ ক্ষমতাভাগ অৰ্পণ কৰি মহাভুল কৰিলে মহাৰাজ কি হৈছে মহামন্ত্ৰী যুৱৰাজে সমগ্ৰ ৰাজ্যত ঢোল পিটি শুনাই দিছে যদুপতি কৃষ্ণৰ বিৰুদ্ধে কি শুনাইছে মহামন্ত্ৰী কুণ্ডিলৰ কোনো প্ৰজাই যদি কৃষ্ণৰ নাম মুখত উচ্চাৰণ কৰে তাৰ শাস্তি হ'ব কাৰাদণ্ড কাৰাদণ্ড হয় মহাৰাজ কাৰাদণ্ড ইতিমধ্যে এই কাৰণে অলেখ প্ৰজাক বন্দী কৰি শাস্তি বিহিছে মহাৰাজ শাস্তি বিহিছে হয় মহাৰাজ শাস্তি বিহিছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী শ্ৰীকৃষ্ণৰ নাম লোৱাৰ পৰিণাম শাস্তি মহামন্ত্ৰী হয় মহাৰাজ চাৰিওফালে বিশৃংখলতা অৰাজকতা অন্যায় আৰু প্ৰজা উৎপীড়ন প্ৰজা উৎপীড়ন হে ঈশ্বৰ তুমি কি নাই তোমাৰ এই ৰাজ্যত পাপী অত্যাচাৰৰ উৎপাত
কৰিলো সেই ভুলৰ ফলতেই আজি মোৰ নিৰীহ প্ৰজাবিলাক লাঞ্ছিত হৈছে মই জীয়াই থাকোঁতেই এনে দৃশ্য দেখিব লগা হ'ল নাই নাই নহয় পিতা মই থাকোঁতে এই কুণ্ডিলৰ ৰজা থাকোঁতে ভীষ্মক জীয়াই থাকোঁতে ৰজাৰ এনে শাস্তি কেতিয়াও হ'ব নোৱাৰে মই তাক বন্দী কৰিম পিতা শাস্তি দিম পিতা যাতে সি আৰু কোনোদিনে এই ভীষ্মকৰ বিৰুদ্ধে শৰণ কৰিব নোৱাৰে ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক ভাবি চিন্তি এটা উপায় লওক। মন্ত্ৰীবৰ ভাবিবৰ শক্তি যে মোৰ নাইকিয়া হৈ পৰিছে পিতা মই জীয়াই থাকোঁতে পূৰ্ণিমাৰ চন্দ্ৰসেন জীয়ৰীয়ে শিশুপাল ৰজাক বৰমাল্য দিব আৰু সেই দৃশ্য মই শিলৰ মূৰ্তিৰ দৰে আঁতৰত থিয় হৈ চাই থাকিব লাগিব মহাৰাজ আপুনি বৰ অস্থিৰ হৈ পৰিছে মহাৰাজ বলক ভিতৰলৈ বলক ব'লা ব'লক। ধৰি লৈ ব'লা নাই 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 নহয় মোকে পাত চোকা অস্ত দে পিতা মোৰ বুকুতে হাত চোকা পিতা মহাৰাজ বলক মহাৰাজ পিতা রুক্মিণী 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 দাদা রানর ভনিতি মোর দাদা আজি তোর জীবনের শুভ ক্ষণ এনে দিন দ্বিতীয়বার জীবনত নিমিলিব তোর দাদা তই মোৰ ৰণৰ ভনিতি পাঁচজন ভক্তেৰ মাজত তই মাথো এজনী মৰমৰ ভনী দাদা মুক্ত কৰি হৃদয়ৰ দ্বাৰ আকণ্ঠ চিত্ত মই তোক কৰিছো আশীৰ্বাদ দাদা জয় জয় মই ভক্তৰ ভৱিষ্যত জীৱন উঠ উঠ ৰুক্মিণী শুন এতিয়া দাদা মিলিছে মহেন্দ্ৰ ক্ষণ অবানী মঠলৈ গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ দাদা আৰু তাৰ পাছত প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ সভাৰ মণ্ডপত ভাল দাদা আৰু শুন দাদা তাৰ পাছে দিবি তোৰ বৰমাল্য দান সেই চেদিলা শিখপালে ৰজাৰ ডিঙিত অসম্ভৱ তেনে কথা দাদা নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ স্বয়ম্বৰ সভা মোৰ কৰি আয়োজন দেখে কৰিছা ঘোষণা সেই যদি সঁচা হয় কৰি ল'ম মই আপুনি চাৰে ৰুক্মিণী দাদা এই মোৰ দুখৰ অনুৰোধ আদেশ কৰিছো মই কৰিবই লাগিব তই অৱশ্যেই পালন সেদিনা শিখপাল হ'ব তোৰ স্বামী কদাপিতো নহ'ব অন্যথা মোৰেই নিমন্ত্ৰণ পাই উপস্থিত হ'ব তেওঁ বৰ বেশ সাজি সেইবাবে মাতিছা যদি তুমিয়ে দিবা তাক বৰমাল্য দান
রুক্মিণী দাদা নকরবি প্রতিবাদী বিনা বাক্যে পালিবি মুনা দেখে অৰ্থহীন অৰ্থহীন তোমাৰ আদেশ নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ স্বাধীনতা তিৰুতাৰু আছে স্বাধীনতা বহুৱালি মুক্তি এনে যদি আহিব জগতে ইচ্ছামতে কৰা পৰিহাস হ'ব পাৰো ৰজাৰ জীয়ৰী কদাপি নহওঁ সজাৰ মইনা মোৰ কাম কৰি যাম মই কৰাগৈ কৰ্তব্য তোমাৰ তিৰোতাৰ সমাজত বীৰ মুহূৰ্ত তোমাৰ ঘোর বিলি নারী জনময় কোন জানো দাদা মন্দিৰৰ যুৱৰাজ তুমি আৰু রুক্মিণী মন্দিৰৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে তোমাৰ নিচিনা এই গর্ব তোর প্রিয় কিমান দিন অঙ্গীকার মোরে সেদিন শিকপাল হব তোর স্বামী মোৰ অংগীকাৰ স্বামী মোৰ কোন 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 তোর স্বামী সৌৱা পূজাৰ বেদীত বিশ্বপতি দৈৱকী নন্দন চমৎকার চমৎকার নন্দর দুলার কৃষ্ণরে পূজারি বেদিত কৃষ্ণ কেতিয়ার পড়াইয়াতে দেব হুয়ালে রুক্মিণী পাপ্যাখি দিলে তোকে এনুয়া দুর্মতি দিলে অরি রাজ কারেং হতে কার আল খতরা হিসাও এই সন্তান দাদা তেওঁ মোৰ আৰাধ্য দেৱতা কৃষ্ণ জগতৰ ঈশ্বৰ স্তব্ধ বুধ বালিকা নকরবি উচ্চারণ হয় কৃষ্ণর নাম রূপর ভগ্নি হই কেনেকৈ হল তোরে মন শ্রদ্ধা দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা দেৱতাৰ চৰণত পূজা নিদি কেনেকৈ ৰ'ব পাৰোঁ মই আরাধ্য দেবতা নজরে নমুনা ভক্তি করে কৃষ্ণর নামে বিদর্ভর পোলা দাদা বিষ্ণু নাম উচ্চারণ করা মহাপাপ দাদা হরময় রাষ্ট্র বলে হরিসুখ না কোন কোন হার বারবেনুয়া কু কর্ম করিস উত্তর দে রুক্মিণী উত্তৰ আৰু কি দিম দাদা লাগে যদি দিব পাৰোঁ পূজাৰ নিৰ্মাণ রুক্মিণী তোরাই পূজার নামে নলবী মুখত দাদা অনত রাখিবি সেদিন শিকপাল হব তোর স্বামী দাদা বসি পেলা কৃষ্ণর নাম তোর হৃদয়ের পোলাও দাদা এই মহ বই কৃষ্ণর মূর্তি দাদা ভাঙি দাদা সিঙি মন্ত কবি কই করে এই এই পিশাচ নাহিবি এই 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 কৃষ্ণর মূর্তি মায়াবী জগৎ পলাই পলাবি এই রূপর হাতর পলা তোর আজি অহমর ইচ্ছা কৃষ্ণ
চমুৰে পৰিছে সেইখিনি উদ্ধাৰৰ বাবে আহিলোঁ নিদ্ৰাত ৰৈ এখন দেখুৱা ভগৱান মোহন ৰূপ দশ অৱতাৰ ঘণ্টা ঘণ্টা গুচি যাব মনৰ বেদনা भवते भारत দেৱতাই আহি মোক ক'লে চোৱা ৰুক্মিণী চোৱা ভুৱন মোহন ৰূপ দক্ষ অৱতাৰ খন্তেকতে গুচি যাব মনৰ বেদনা সখী খন্তেকতে গুচি যাব মনৰ বেদনা যোগী অৱতাৰ সত্যম ৰূপ দেখুৱাই অন্তৰ্ধান হৈ গ'ল মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী মই তেওঁক ধৰি ৰাখিব জয় ৰুক্মিণী হয়তো বোলো ভালে কুশলে আছেনে তাৰ আগতে কাক উলিবা হ'ল জানো উদ্দেশ্য সাধন বোলো তাকে কম বুলি আহিছো কওঁ শুনা আইদেউ তোমাৰ এক পত্ৰ শনিবাস কৰি মোৰ গোসাঁই জনাবৰ বিচলিত হ'ল মোৰ ক'বলগীয়া অৱশ্যে বেছি নহ'ল অন্তৰ্যামী তেওঁ সকলো কথা বুজে আমাৰ হৰি ভকতদেৱৰ ৰাখি নাৰদ মুনি গৈ যিহে দীঘলীয়া বক্তৃতা দি ক'লে আৰু জানো স্থিৰ হৈ থাকিব পাৰে এই গোসাঁই ৰথত উঠিল লগতে বুঢ়া ব্ৰাহ্মণো উঠিয়াই পালোহি কুন্দিল বাহিৰত গোসাঁই শুভক্ষমলৈ বাট চাই থাকে মোক আগবাঢ়ি
মাৰিবলৈ পঠিয়াই দিছে। সখী সখী গুৰু বাপে নিজ শক্তিৰ কথা পাহৰি পেলাইছে। নাই পাহৰা আইদেউ, নাই পাহৰা। তুমি আৰু এই বুঢ়া ব্ৰাহ্মণৰ আগত থাকি দি হাৰিব নোৱাৰিম। মই তোমাক দ্বাৰকাতে চিনি পাইছো। মোৰ দিব্য জ্ঞান উপজিছে। তুমি স্বয়ং লক্ষ্মী গোসানী বৈকুণ্ঠ এৰি কণ্ডিলতহে মানৱী সাজি আছিল, নহয় জানো? মই বলিয়া হোৱা নাই। সঁচা কথাই কৈছো, বুজিছো। ইমান দিনত তহঁতে এই যিজনী সখী সখী বুলি ভাবতি আছ, তেওঁ তহঁতক আমাক সকলোকে কনুৱাই এই দ্বাৰকালৈ গুচি যাম। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ শুভ মিলন। ৰুক্মিণী আইদেউ, মোৰ গোসানীজনী মোৰ কাম মই কৰি দিম। ৰাজকুমাৰী হিচাপে নহয়, এই গোলক ধামৰ লক্ষ্মী হিচাপে। এই বুঢ়া ব্ৰাহ্মণে তোমাক এই শত শত প্ৰণাম জনাইছো আইদেউ, গ্ৰহণ কৰ। বাৰু এতিয়া মই ওলাম। জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ। কেনি গ'ল মোহন কানাই? দৰকাৰ বুকুৰ মানিক বিচাৰিলো তন্ন তন্ন কৰি, তথাপিতো কতো একো নাপালো সন্ধান। হে মানৱ জনাৰ্দন, মুকুন্দ মুৰাৰী, ভাই মোৰ, বন্ধু মোৰ, জীৱনৰ ধন। গলৈ পলালি আজি তই ৰজনী ৰান্ধাৰত মুখ লুকুৱাই, কি উদ্দেশ্য তই কৰিলি সাধন? চা ভাই, তোৰ অবিহনে কান্দে পিতা বসুদেৱ, কান্দে আই দৈৱকী, আৰু কান্দে যত দ্বাৰকাবাসীয়ে। দ্বাৰকাৰ ঘৰে ঘৰে উঠে আজি কান্দোনৰ ৰোল। কিয়ে জনাইছো পালা নেকি কিবা সংবাদ? সংবাদ মিলিছে সম্ভে পোৱা যাব কৈলে বিচাৰ দ্বাৰকাৰ মস্তকমণি। কোনে দিলে সংবাদ? কমুক নকৰি পলম লৈ এই হলৰ ব্যস্ত ভয়ংকৰ হলধৰ হবগ্ৰহৰ সকলো বাধা অতিক্ৰম কৰি দ্বাৰকাৰ কৃষ্ণধন কৰিম উদ্ধাৰ। সাহিত্য কি কোৱা, কেনি গ'ল প্ৰাণৰ কৃষ্ণ মোৰ? বিদৰ্ভ ৰাজধানী কুটিলপুৰত ৰাজকন্যা ৰুক্মিণীৰ হব স্বয়ম্বৰ। নিঃসন্দেহে দিলা তুমি সুখৰ খবৰ। স্বয়ম্বৰ সভাত হয়তো দ্বাৰকাৰ শত্ৰু নৰপতি অস্ত্ৰে হস্তে হব প্ৰস্তুত। চল চাই আছে জৰা খণ্ড শিশু পালে বিচাৰি খোজো, বিপদে সম্পদে প্ৰতি খোজে খোজে মই তাৰ আছিলো সহায়। কিন্তু কিয় আজি সি এৰি গ'ল মোক? বোধ কৰো দ্বাৰকাৱতীয়ে ভাবিলে সামান্য কামৰ বাবে আমাৰ সাহায্যৰ নাই প্ৰয়োজন। সি যদি ভাবিছে সেইদৰে, তেন্তে কৰিছে মূৰ্খামি। সৰু হওক ডাঙৰ হওক কোনো কথা নাই তাত, শত্ৰু সামান্য জ্ঞান নকৰে জ্ঞানীয়ে। এৰি দিয়া সেই কথা বাৰু, আমি এতিয়া কৰিব লাগিব আমাৰ কৰ্তব্য পালন। অপেক্ষা কৰিছো আদেশৰ বাবে তুৰন্তে কৰি আমি কৰ্তব্য পালন। কেৱল আমিয়েই নহয়, সকলো যাদৱ বাহিনী আছে সুসজ্জিত হৈ আদেশ পালে ততাল কি গৈ দ্বাৰকাৰ হীৰৰ বুকন যেনে তেনে কৰিম উদ্ধাৰ। যাদৱৰ অস্ত্ৰৰ আঘাতত নোৱাৰে তিষ্ঠিব শত্ৰু বিদৰ্ভৰ। ভাৰত ভূমিত আমি অজয় যাদৱ, মুঠো মই ৰামকৃষ্ণৰ নাম, সেই হব আমাৰ অভেদ্য কবচ। এইবাৰ সাজু হোৱা তুমি নাঙল, যদি হয় প্ৰয়োজন কৰিব লাগিব তুমি মূৰ্তি ভয়ংকৰ। কুন্তীৰ ৰুক্মিণী প্ৰাণীৰ প্ৰাৰ্থী হৈ প্ৰাণৰ সহোদৰ কৃষ্ণ গ'ল অকলহাৰে।
বিঘ্নকাৰী কোনোবা ওলালে আগত কৰিব লাগিব তুমি সংসাৰ মূৰ্তি তেতিয়া তুমি মোক কৰিব সহায় কাৰ সাধ্য যাদৱক কৰে মংগল জয় রাম কৃষ্ণ জয় জয় রাম কৃষ্ণ জয় জয় রাম কৃষ্ণ জয় ভয়ঙ্কর সভালৈ আৰু বেছি দূৰ নাই এই নিৰলতে সম্পূৰ্ণ হৈ পৰিৱেশ মুখা কৰিল সকলো প্ৰস্তুত হৈ আছে জপাত কাপোৰ ফুলৰ মালা ফুলৰ টুপি চাদৰ সকলো ভাগে ভাগে প্ৰস্তুত হৈ আছে মাত্ৰ তুমি পৰিধান কৰিলেই হ'ল পৃথিৱীতে বহু মেনে তিৰোতা আছে যে মোৰ প্ৰেমত বিমুখিত নোহোৱাকৈ থাকিব পাৰে মনোমুখ পৰিৱেশ যেতিয়া স্বয়ম্বৰ সভাতে প্ৰৱেশ কৰিম তেতিয়া মোৰ ভীষ্মক নন্দিনী স্থিৰকৈ থাকিব পাৰিবনে সখা যদি ভীষ্মক নন্দিনী মনোনীত নহয় তেন্তে নিশ্চয় জানিব তেওঁ দৃষ্টিহীন তুমি বাৰু মোক কেনে দেখিছা ৰুক্মিণী সুন্দৰী মোক ল'ৰা মনোনীত কৰিবনে সুন্দৰ ৰূপ সমগ্ৰ ভাৰতবৰ্ষৰ মাজত কাৰ আছে কবলৈ লাজে লাগিছে মোৰে একেবাৰে প্ৰেমত কৰিম যেন লাগিছে সখা ধন্য মহাভাৰতে ধন্য
নন্দিনী ভগ্নীকে মুখেই দিব হরিষে প্রতিজ্ঞা। কুন্দিলার রাজকুমার দেখিস অতিশয় বুদ্ধিমান, ও একেবারে সুপাত্রতে হাত দিছে। নিদিবনো কিয়? এই ভাৰত আমাৰ চেদিৰাজৰ নিচিনা ৰূপবান, তলবান, দয়াবান, নিৰ্জন, প্ৰেমবান, বিজ্ঞাবান আৰু দ্বিতীয় কোন আছে সখা? এই ভাৰততে নহয় সমগ্ৰ বিশ্বতে মহাৰত্ন দুষ্পাস্পদুল্লাহ। এতিয়া বল সখা। সখা তুমি আগবাঢ়া, মই সকলো বয় বস্তু সামৰি গৈ আছো। বল সখা। মূৰ্খ ইকুপালে এই বুটৰে ব্যৰ্থ চেষ্টা, এই দাপৰ যুগত কঞ্চব শ্ৰেষ্ঠ, এই শিশুপাল ৰজাই যে সুন্দৰী চেষ্টা, ৰুক্মিণী হেনো বৰমাল্য প্ৰদান কৰিব। ঐ একেবাৰে পানী মিঠো। আৰু যদি সেয়ে হয়, এই দৰা দৰা মহাভাৰতৰ কপাল নিবনে নুফুলে? ভাস্কৰ পণ্ডিতে গণনা কৰি মোক ৰূপতে কৈছে, মোৰ লগত বোলে ৰাজনন্দিনী যোৰা আছে। কেৱল ৰাজনন্দিনীয়ে নহয়, দৰাজ্যক ৰাজকুমাৰী ক্ষেত্ৰীয়, মই হলো ব্ৰাহ্মণ নখবৰ্ণ বিবাহ। একো ক্ষতি নাই। শাস্ত্ৰৰ সন্মুখ যজাতি ৰজাই দেৱদানীৰ পানী গ্ৰহণ কৰি মোলৈ বাট মোকলাই থৈ গৈছে। ময়ো ইয়াত চকপানী পৰিধান কৰি নিজেই সুসজ্জিত হৈ স্বয়ম্বৰী সভাতে কৰিম বাবে ক'বতো নোৱাৰো এই কণাৰ কপালত কি লিখা আছে।
সমবেত নৃপতি প্ৰধান মহাৰাজ আৰু পূজনীয় ঋষিমুনিগণ মহারাজ সকলোৰে উপস্থিতিতে আনন্দিত আজি এই কুণ্ডিল নিবাস আজিৰ সভাতো উপস্থিত সকলোকে এই ভীষ্মকে হিয়া ভৰা সম্ভাষণ জনাইছে সাদৰেৰে কৰ্তব্য মন্ত্ৰীবৰ সকলো যোগাৰ হলনে সকলো নিমন্ত্ৰিত অতিথি উপস্থিত হৈছে ক্ষন্তেক পিছতে শুভক্ষণ চাই ৰাজকুমাৰী সভাত হ'ব উপস্থিত মোৰ মতে এতিয়াও উপস্থিত বাকী আছে সুযোগ্যজনক তাৰ অৰ্থ বিশ্বকেতো তাৰ অৰ্থ পানীৰ নিচিনা পৰিষ্কাৰ যি সভাত ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত সেই সভা সম্পূৰ্ণ বুলি স্বীকৃতি হ'ব নোৱাৰে যদুপতি শ্ৰীকৃষ্ণৰ নহাৰ কাৰণ আমি দায়ী নহওঁ আৰু তাৰ বাবে স্বয়ংবৰ সভা বন্ধ থাকিব নোৱাৰে নোৱাৰে ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই স্বয়ম্বৰ সভালৈ আহিছে কিন্তু নৃপতিৰ শ্ৰেষ্ঠ নৃপতি সেই কৃষ্ণ কিয় অনিমন্ত্ৰিত ইয়াৰ ভিতৰত নিশ্চয় গুপ্ত ষড়যন্ত্ৰ আছে থাকিলে বা গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বকেতো সেইবাবে কিয় ইমান চিন্তা কি কাৰণে অনাধিকাৰ চৰ্চা মহাৰাজ প্ৰসন্ন ভাবি চিন্তি কথা কবা মই তোমালোকৰ ভালৰ কাৰণে কৈছো কেষ্টহীন এই সভা বৈধ নহয় এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকৰ দ্বাৰা সমৰ্থিত হ'ব নোৱাৰে যদি সেয়ে হয় নিজকে তেওঁ জ্ঞানী বুলি স্বীকাৰ কৰে তেন্তে তেওঁ ইয়াৰ পৰা গুচি গ'ল হ'ল তেওঁ নাথাকিলে সম্ভৱ হ'ব চলিবই চলিবই আহিছো যেতিয়া সভা শেষ কৰিহে যাম যদি পাৰো যদি আৱশ্যক হয় গুপ্ত ষড়যন্ত্ৰ বন্ধ কৰিম জ্যেষ্ঠ বিদ্ৰোহী সকলোকে যথোচিত শাস্তি বিহিম সাৱধান কৃষ্ণৰ পদলেখনকাৰী বিশ্বকেতো তোৰ বৰ কথা সহ্য নকৰো তুৰন্তৰতে স্পষ্টভাৱে কুণ্ডিলৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নিশিখা দেখা পোৱা গৈছে মৃত্যুভাৱে হিতৈ বিদৰ্ভ সত্তুহাত খুজিছ কিন্তু তোলে আমি কোনো ভয় নকৰো তোৰ স্থান ইয়াত নহয় তোৰ নাম ৰাখি কৃষ্ণৰে শৰণ শৰণতে তোৰ চিৰ জ্যেষ্ঠ নিন্দা কৰি নিজৰ জীৱন কুলক্ষিত নকৰিবি জৰাখণ্ড বিশ্বকেত জ্যেষ্ঠ হাতত তোৰ মৰণ অনিবাৰ্য মই মূৰ্খ মোকে কৃষ্ণৰ ভয় দেখুৱাইছ কৃষ্ণই এবাৰ নহয় দুবাৰ নহয় বহুবাৰ মৰৰ পক্ষতে মোক লুকাই নিজৰ জীৱন ৰক্ষা কৰিছে এই কৃষ্ণলৈ এই জৰাখণ্ডই কদাপিতো নকৰে জ্যেষ্ঠ সম বীৰ নায়ে ভাৰতত জ্যেষ্ঠৰ আগত তই সামান্য পতংগ গোৱালৰ কৃষ্ণৰ পলেহনকাৰী বিশ্বকেত কথা আৰু মোৰ সহ্য নহয় বন্ধুসকল জৰাখণ্ড এওঁ নামটো বিশ্বকেতু নাৰাখি ধুমকেতু ৰখা হলে ভাল আছিল আমি আর পৃথিবীতে কৃষ্ণ নামে অবলি না রাখো আমি সকলে মিলে জনবকে অমূল অংশে নিপাত করো বল জৰাখণ্ড পাৰিবি তই সঁচাকৈ পাৰিবিনে এই কৃষ্ণদাকে বিশ্বকেতো বড় বড় কথা সহ্য নকৰো নিপতিবৃন্দ সকলে হাত হুৱা এতিয়াই নৰপকে বধ করো চাওচোন কৃষ্ণই তাকে কেনেকৈ ৰক্ষা কৰে মই প্ৰস্তুত বিশ্বকতীসকলে সদা কৃষ্ণ বিদ্ৰোহী নৰপতি জমপুৰলৈ পঠাবলৈ সমৰ্থ হ'ব শান্ত হওক নৃপতিসকল শান্ত হওক মই সকলোকে কৰজোৰ কৰি মাতিছো বাক যুদ্ধ পৰিত্যাগ কৰি সংযত হওক
এই স্বয়ম্বর সভাৰমণ স্থলীত পৰিণত কৰি শুভ কাৰ্যত মোৰ বিঘিনি নঘটাব। ঠিক কথা ক্ষান্ত অধিপতিসকল সকলোৱে মনত ৰাখিব লাগে এইখন স্বয়ম্বৰ সভা শক্তি মেলা নহয়। সেইবাবে ইজনে সিজনক আক্ৰমণ কৰি বাহুবলৰ পৰীক্ষা কৰাটো অযুক্তিকৰ। স্বয়ম্বৰ সভাত পদাৰ্পণ কৰিলেহি সকলোৱে নিজৰ নিজ নিজ আসনত উপবিষ্ট হ'ব। চাইল রুক্মিণী, তোর ভয়ঙ্কর উপলক্ষে অভিনব অভূতপূর্ব আয়োজন দেবর্ষি নারদ আৰু যত মানে ঋষি মুনিগণ সকলোৱে তোক হিয়া ভৰা আশীৰ্বাদ দিছে। এই প্ৰবল্পিত বিভাৰত ভূমিৰ নৃপতিসকল ৰাজকুমাৰসকল কোনো বাকী নাই। সকলোৱে এই শুভক্ষণতে সন্মিলিত হৈছে। রুক্মিণী, এই জন্তুর সন্মুখত সেই শ্রী গোপাল এও গুণবান এও হরভাস্ম বিহারত এই তোর উপযুক্ত পাত্র খবর এটার নাকি তোর বড় মাইন্দ হর সম্প্রদান। দেৱতাবোৰ যদুপতি দৈৱকী কোৱা দাদা, দ্বাৰকৰ যদুপতি আছে কোনফালে? শোভা কৰি সভা ৰাখন। তই হে গলখীয়া কৃষ্ণৰ কথা শুনিছ নহয়নে? এই সভ্য সমাজত তোৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ততে সেই গণৰ দণ্ড লবি, জীৱ কুলক্ষিত নকৰিবি। দেৱতাবোৰ যদুপতি দৈৱকী নন্দ ৰুক্মিণী, আজি মোৰ স্বয়ম্বৰ পাতি মোৰ পূৰ্ণ স্বাধীনতাত হস্তক্ষেপ নকৰিবা। তুমি নকৰিবা কৃষ্ণৰ নিন্দা মোৰ সন্মুখত। কোনদিন কোন স্বয়ম্বৰ সভা তেনে কাৰ্য অতি অশুভন। চোৱাচোন কোন দিশে বলিছে বতা। ৰুক্মিণী বাছি ললে পতি নিৰ্বাচন। সেই পতি ব্ৰহ্মাণ্ডৰ পতি দ্বাৰকাৰ কৃষ্ণ দেৱনাৰায়ণ। মহৰ্ষি নাৰদে দিয়া ২০ মন্ত্ৰ জপি যাৰ নাম শয়নে সপনে মনত পৰাৰ পৰা কটালো জীৱন। এই সৌভদ্ৰ কৃষ্ণৰ নামত এয়ে মোৰ পৰমান্য কৰিলো অৰ্পণ। হে প্ৰভু আহা, তুমি আহা প্ৰভু, এই পৰমান্য কৰা।
চিত্ত জাগ্রত এৰি মোৰ বৰমাল্য কৰা গ্ৰহণ কৃষ্ণ স্বর্ণ কিংকন জয় জয় কৃষ্ণ রুক্মিণীর জয় জয় কৃষ্ণ রুক্মিণীর জয় জয় বন্ধকর বিদ্যুৎ ধ্বনি বন্ধকর হে কুণ্ডের বিদ্যুৎ ধ্বনি পরিবার পারে ওরা খন্ড নিরিমিত্রে তোমাকে প্রাপ্ত হই সাজিলাম কৃষ্ণ 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 স্বানাথ দুৰ্মতি নিপতি দলে জাকে জাকে আহি ধাৰাসাৰি বৰষিছে হয়নে প্ৰিয়ে অকল কৰি সময় মই শেষতৰ কমে তুমি মাথো বসা গৈ ৰথত জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণ জয় জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণ জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণ
পরাক্রমী জরাখণ্ডময় যার ভয়তে কম্পমান হয়ে সাগৰৰ বক্ষতে লুকাই আছিলি আজ তাতেই নে আজ তোকে বিচাৰি পাইছো বলে গল আজি নপলাবি তই জয়খণ্ড মগজনীৰ প্ৰতি যুদ্ধৰ ভয়তে প্ৰীতম নকয় যথুপতি কি কাৰণে বিচাৰিছা ৰণ মুখে মানৱৰ ঘৰ সুৰৰ মুখত শুনিছো হাস্যৰ কথা ৰণ নহয় এইটো মানুহৰ সংগে কিন্তু সুৰৰ বিদ্যাত বকুলৰ গোপিনীৰ ঘৰে ঘৰে গৈ সুৰৰ বিদ্যা কৰিছ একদম আজিও সেই বিদ্যা নগল সেইকাৰণে কুণ্ডিলৰ পৰা ৰুক্মিণীকে চুৰ কৰি আনিছ আজি তোকে মসজিদে প্রতিফল দেবেন্দ্র বঞ্চিত ধনে নিদু কদাবি সুৰৰ হাতত জয়খণ্ড মগধ ৰাজন যুদ্ধৰ ক্ষেত্ৰত সুন্দৰ বক্তৃতা তুমি কৰালা শ্ৰৱণ বাক্যবান কৰি প্ৰয়োগ বাহুবল দেখুৱা তোমাৰ বেশ তেন্তে সেই হকে ৰণতৃষ্ণা পলাইছে নে তোমাৰ পাৰিবানে কৰিব সমন গোপীনী বস্ত চৌরি কলে কৃষ্ণ হিরণরি ভয় শিখুপালি মাতরি মাত্র মস্ত ধরি দেখো তোকে মনৰ বিক্রম বেশ তেন্তে খৰচ ইচ্ছাটোৰ কৰিম পূৰণ কুণ্ডিল কোঁৱৰ কিবাকেতো কৰিলা
মই সমৰণৰ বাবে দস্যুপতি কৃষ্ণ হ'ব পাৰে পৰাজিত সমগ্ৰ ভাৰতে কিন্তু এতিয়াও বাকী আছে ৰূপবতী যুৱৰাজ কুন্দিলপুৰৰ শাসনমূৰ এতিয়াও আছে উচ্চ হৈ পাবি নিষ্ঠাজী ৰুক্ম বিৰহতে কুন্দিল পরে তোমার ভগ্নের পথিময় কি পুয়া কিবা লাগে তোমাক মুখ লাগে শীর্ণ মুন্ড তোর উত্তম দিন তাকে মই নকওঁ কৃপণ ভিক্ষা মই নিবিচাৰো নিজই মই ঘূৰিম নিধন মই তোৰে কালন্ত জমৰ উপজাই না এতিয়া কৈছো শুনা বন্ধু গুচি যোৱা প্ৰাণ লৈ তোমাৰ নাযাওঁ অতৰি মই প্ৰাণৰ ভয়তে ৰণ কৰি গম প্ৰতিশোধ ৰণ কেৱল ৰণ সেৰা মূৰ্খ কুন্দিল কোঁৱৰে ৰণ কৰি কৃষ্ণৰ লগত নক'ব নাজানো তোৰে অকালত মৰণ ধৰাস্ত্ৰ ইচ্ছা তোৰ কৰিম পূৰণ মোৰ ভীষণ প্ৰতিজ্ঞা বিনাবোধে কৃষ্ণ তোক কুন্দিলত মই নকৰো প্ৰৱেশ বেছ তেন্তে ধৰাস্ত্ৰ ইচ্ছা তোৰ কৰিম পূৰণ বেছ তেন্তে দেৱী গুণৱান ভাতৃ তোমাৰ কৃষ্ণপদ কৰিছে প্ৰতিজ্ঞা কুলৰ কণ্টক জাতিৰ কলংক দেশৰ কলংক এই নথাম তোৰ আদি মৃত্যু নিশ্চিত দুষ্টক দমন শান্তক পালন এই কৃষ্ণৰ ব্ৰত জানো না অপরাধী ভাতৃ মোৰ ক্ষমাৰ অযোগ্য তথাপিতো ভাতৃ মোৰ দুখিনী মাতৃ মোৰ পুত্ৰহীনা কৰি দাৰুণ কষ্ট নিদিব প্ৰভু এইয়ে মিনতি ৰাখে প্ৰিয়ে বসাগৈ ৰথত
তোমার অনুরোধ মই রক্ষা করিম তোমার কারণে এই মহাপাতকের রাখিল জীবন চাইল রূপমী ভাতৃষ্ণে ভগ্নী তোর কেন খুবই মহলে কেন খুব পিত্র সেই আজি রক্ষা পালিত খাদ্য কি লজ্জা এই দুরন্ত হাতে গলে পাখি রথের আগত উপস্থিত করবা পুনর ভাবি চিন্তি করা হব শাস্তির বিধান মূর্খ রূপমবি ভগ্নির বাবে আজি তই মৃত্যুদণ্ডৰ পৰা প্ৰাণ ৰক্ষা পালি মূৰ্খ আহ!